কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। গজাই আরে উধ বসলহু গোকুলে নাই। কুধিয়ানা আরে ধরল বিয়োগে আরে ধরল বিয়োগে আরে ধরল বিয়োগে গোপী কথা মপি প্রাণা আরে উধ বসলহু গোকুলে নাই। হামাকে আখে গোপী জিয়ে সমুদাই আরে বাহুরিয়া আরে বাহুরিয়া আরে বাহুরিয়া কৃষ্ণ ভেট বুধু নাই আরে উধ বসলহু গোকুলে নাই।
ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে চনটো দিয়া আছে 1620 খ্ৰীষ্টাব্দ। বামাখাতা সত্ৰ স্থাপিত 1620 খ্ৰীষ্টাব্দ এইমতে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। তাৰো আগৰ পুৰণি কথা এটা আছে। যি সময়ত ৰঙিয়াল গৃহ পুৰিল বৰপেটাত বাঁহ নাই, সেই সময়ত বজালীত অসংখ্য বাঁহে নহয়, আমাৰ বজালীৰ মানুহে তামোল পাণ লৈ বৰপেটাত বেচিবলৈ গৈছিল, সদায় গৈছিল। আমাৰ ঘৰৰ মানুহ গৈছিল, এই গোটেই ঘৰৰ মানুহখিনি আমাৰ তাক বেচিবলৈ গৈছিল। যিয়ে নহওক, তেওঁলোকে বাঁহ বিচাৰি আহিল বজালীলৈ। মহাপুৰুষ মাধৱদেৱ, গোপালদেৱ, চিৰামাতা সমন্বিতে কেইজনমানে আহি বাঁহ বিচাৰি তেওঁলোকে বাঁহ পালে বেলনাৰ, তেওঁৰ নাম আছিল লাৰুৱা বুঢ়াৰ ঘৰত বাঁহ পাই সম্বন্ধত মোমাই বুলি মাতিছিল মাধৱ পুৰুষে। তেওঁক কি কাৰণে মাতিছিল নাজানো, মোমাই বুলি মাতিছিল আৰু তেওঁক বাঁহ দিলে। সেই বাঁহ নি ৰঙিয়াল গৃহ কৰিলে। পৰিস্থিতি দেখি বজালীৰ পুনৰবাৰ আহিল মাধৱদেৱ সমন্বিতে কেইবাজনো, চিৰামাতাকে, নাৰায়ণ দাস ঠাকুৰতা আহোঁতে এই কণাতে এটা ঠাই আছে, ঠাই এখণ্ড আছে। তাকে যদি আহোঁতে মানুহবিলাকে খেতি কৰি আছে, খেতিয়ক মানুহক সুধিলে যে ইপিনে আমি যাব খুজিছিলোঁ, ভাল ঠাই আছে নেকি, আমাৰ নজৰত পৰিছে। তেওঁলোকে খেতি কৰি আছে, ভাগৰ লাগিছে, উত্তৰটো দিয়াত ভাল নহওঁতে 4 পোন কৰি তাতে পেলাই থৈ গ'ল আৰু কৈ গ'ল মাধৱদেৱে যে এই ওচৰতে এখন ডাঙৰ সত্ৰ হ'ব। আৰু এই অনুমানতে এই কথাখিনিয়ে ৰাখি আমাৰ পূৰ্বপুৰুষসকলে ইয়াৰ পৰা নাওৰে গৈ, তেতিয়াতো ৰাস্তা নাও দিয়ে যাব লাগে, নাওৰে গৈ সুন্দেৰ দিয়াৰ পৰা শলাবন্তী আনি এই বামাখাতা সত্ৰ স্থাপন কৰে। সত্ৰ স্থাপন হ'ল, কাঠৰ খুঁটা, বাঁহৰ বেৰা এই দিয়েতো আজিকালি খেৰ হোৱাৰ পাছত বহু বছৰ এনেকৈ থাকোঁতে আমি ঢুকি পাইছোঁ। আমাৰ এজন অতি বিজ্ঞ মানুহ আছিল প্ৰয়াত ঘনকান্ত তালুকদাৰ, তেখেতৰ লগত মোৰ দাদী হৈ আলোচনা কৰি আমি এইখিনিয়ে পাইছোঁ, ইয়াত যিখিনি নাম কীৰ্তন অৰ্থাৎ ভিতৰৰ যিখিনি প্ৰসংগ পাতিকে ধৰি ভিতৰৰ যিখিনি সংস্কৃতি, এই সংস্কৃতিখিনি আৰম্ভ কৰিছিল ছায়াৰামতৈ। তেওঁ আছিল সুন্দেৰীয়া সত্ৰ আৰু তেওঁৰ ভাগ এজন আছিল মায়াৰাম বুলি, তেওঁ আছিল বৰপেটা সত্ৰত কেউলা হৈ আছিল। তেওঁলোকে এবাৰ ঘৰলৈ আহোঁতে দেখে যে আমাৰ সত্ৰখনতো বহুত কথা ঘাটি হৈ আছে। তেতিয়া তেওঁলোকে ছায়াৰামে থাকি গ'ল, মায়াৰামে থাকি গ'ল, আৰু এজন আছিল দাগাৰাম। ছায়াৰামে প্ৰসংগকে ধৰি ভিতৰৰ যিখিনি সংস্কৃতি এইখিনি সবল কৰি তুলিলে, মায়াৰামে পাঠক হ'ল, দাগাৰামে মূল দেউৰী হ'ল। এইখিনিকলৈকে আমি ঢুকি পাইছোঁ। তাৰ পিছত যদি কিবা আছে আমি নাজানো, ঢুকি পোৱা নাই। যিয়ে নহওক, তাৰ পিছত মানুহখিনিয়ে খুব ভাল লাগি যে আমি সংস্কৃতিত আগবাঢ়িব লাগে। তেতিয়া বৰপেটা সুন্দেৰ দিয়াৰ পৰা যাদুৰাম বায়নক 15 বছৰ বয়সতে বামাখাতা সত্ৰলৈ আনিলে। তেওঁক এডোখৰ মাটি দান কৰিলে, থাকিবলৈ ঘৰ বান্ধি দিলে। তেওঁৱে আমাৰ ভিতৰৰ গোটেইখিনি এই যিখিনি খোল তাল লাগে গোটেইখিনি তেওঁ শিকাইছে। তাৰপিছত আমাৰ মানুহখিনি অলপ উদ্যমী আছিল, ভাওনা কৰিবলৈ ইচ্ছা কৰিলে। তেতিয়া বৰপেটাৰ পৰা হেৰাম বাপুৰাম ৰাজমেধি বুলি তেওঁক আনি নানান ধৰণৰ সেই ভাওনাৰ নাম আছিল ফুলীয়া ভাওনা, গান বান ভাওনা। সেই ভাওনা কৰি ফুৰিছিল, বৰ নাম কৰিছিল। আমাৰ তাতে এজন বৰ ডাঙৰ মানুহ আছিল ভগীৰথ চৌধুৰী বুলি, তেওঁ ভীমৰ পাঠ কৈছিল। এবাৰ কাহাৰপাৰাত এই ভাওনা কৰোঁতে তক্তা ভাঙি গ'ল থিয় দিওঁতে, ইমান ওজনৰ মানুহ আছিল। যিয়ে নহওক, বহুত কথা আছে। এনেকৈ আমি আগবাঢ়ি আহি বৰ্তমান ইমান পালোঁ। আমি চেষ্টা কৰিলোঁ বহুতো, কৰোঁতে শেষত গৈ প্ৰভু ডাঙৰে আমাক দয়া কৰি চালে। আমি অলপ সত্ৰ মহাৰ পৰা পইচা পালোঁ, পাই এইখিনি কাম আৰম্ভ কৰিছোঁ। বহুত কাম বাকী আছে প্ৰভুসকল, বহুত কাম বাকী আছে। এই দৌলঘৰটো চাওকচোন, কিমান কাম বাকী আছে, সত্ৰৰ কাম বাকী আছে। ইভাগে আমাক বহুত ঠাই লাগে, ঘৰ লাগে। আমাৰ যিবিলাক বুঢ়ী আই এটা আছে, তেওঁলোকে প্ৰসংগ কৰে, বৰষুণ আনিলে তেওঁলোকৰ গাত পৰে, ইপিনেও লাগে, বহুত লগা আছে যে প্ৰভু
একান্তবোধে কামনা কৰিছোঁ যাতে আমাৰ প্ৰতি আৰু একবাৰ সদয় চকুৰে চায়। খুব থুলমূল কৰি কৈছোঁ, বৰ দীঘল হ'ব কথাখিনি, গতিকে এইখিনিয়ে আমাৰ সত্ৰৰ চিনাকি। Hello.